নমস্কাৰ। স্বাস্থ্য হৈছে আমাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। আমি কি হয় আমাৰ কিছুমানে আমি স্বাস্থ্যটোক ইমানেই অৱহেলা কৰোঁ, বাকী বস্তুবিলাকত যিমান গুৰুত্ব দিওঁ আমাৰ নিজৰ স্বাস্থ্যটোক লৈ আমি সিমান গুৰুত্ব নিদিওঁ। আমি কি কৰোঁ, আমাৰ যেতিয়া গাৰ অসুখ হয়, আমাৰ স্বাস্থ্য বেয়া হয়, তেতিয়াহে আমি নিজৰ স্বাস্থ্যটোৰ কথা ভাবোঁ আৰু তেতিয়াই আমি আমাৰ যে সুস্বাস্থ্য এটা হোৱাটো হ'ব, মানে আমি কেনেকৈ সুস্বাস্থ্য হ'ম সেইটোক আমি তেতিয়াহে ভাবোঁ। গতিকে আপুনি বেমাৰ আজাৰ নোহোৱাকৈ নিজৰ স্বাস্থ্যটোৰ ওপৰত প্ৰথমতে গুৰুত্ব দিয়ক। আপুনি নিজৰ স্বাস্থ্যটোক লৈ সদায় কৃতজ্ঞ হ'বলৈ লওক। নিজৰ স্বাস্থ্যটোক লৈ প্ৰত্যেকটো বস্তু, আপোনাৰ শৰীৰৰ প্ৰত্যেকটো অংগক লৈ আপুনি প্ৰথমতে কৃতজ্ঞ হওক। আৰু আমি যেতিয়াই এনেকৈ কৃতজ্ঞতা স্বীকাৰ কৰিম নিজৰ স্বাস্থ্যটোক লৈ, তেতিয়া দ্য ল অফ এট্ৰেকশ্যনৰ মতে আমাৰ স্বাস্থ্য আৰু অধিক উন্নত হ'বলৈ আৰম্ভ কৰিব। আৰু আপুনি যেতিয়াই কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ ল'ব, তেতিয়া আপুনি কিছুমান সৰু সুৰা বেমাৰ আপোনাৰ নিজে নিজে ভাল হ'বলৈ আৰম্ভ কৰিব। গতিকে আজিৰ পৰা নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক আৰু নিজৰ স্বাস্থ্যক লৈ সদায় কৃতজ্ঞ হওক। ধৰি লওক আপোনাৰ ভৰি দুখনক লৈ আপুনি কৃতজ্ঞ হওক, কিয়নো ভৰি দুখন নহ'লে আপুনি চলা ফুৰা কৰিব নোৱাৰিলেহেঁতেন। ভৰি দুখনৰ কাৰণে আপুনি গাড়ী চলাব পাৰে, ভৰি দুখনৰ কাৰণে আপুনি ক'ৰবাত যাব পাৰে। গতিকে যদি আপোনাৰ ভৰি দুখন নাথাকিলেহেঁতেন, তেতিয়া আপোনাৰ কি হ'লহেঁতেন? গতিকে আপোনাৰ নিজৰ ভৰি দুখনক লৈ প্ৰথমতে আপুনি কৃতজ্ঞ হওক, ধন্যবাদ দিয়ক অন্তৰৰ পৰা। আৰু আপোনাৰ চকুহাল, যদি চকুহাল নাথাকিলেহেঁতেন আপুনি কি কৰিলেহেঁতেন? যদি আপুনি এঘণ্টাৰ বাবে চকুহালত ক'লা কাপোৰ মাৰি ঘূৰিয়ে, আপুনি তেতিয়া গম পাব যে চকুহাল নথকাৰ বাবে পৃথিৱীত কি হয়। গতিকে আপোনাৰ যে আছে সেই থকাখিনিক লৈ প্ৰথমতে আপুনি কৃতজ্ঞ হওক। আমাৰ কৃতজ্ঞতা হৈছে আমাৰ স্বাস্থ্যৰ বাবে এটা এণ্টিবায়'টিকৰ নিচিনা, এটা ভেকচিনৰ নিচিনা। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যটোক লৈ কৃতজ্ঞ হওক। আৰু এখন কাগজত আপুনি এনেকৈ এবাৰ লিখক যে স্বাস্থ্যৰ উপহাৰেই মোক জীয়াই ৰাখিছে, আৰু লিখি পেলাই সেই কাগজখন আপুনি সদায় দেখা জেগাত ৰাখিবলৈ লওক। আৰু যেতিয়াই আপুনি কাগজখন চকুত পৰিব, তেতিয়াই আপুনি সেই কাগজখনক লিখা বাক্যষাৰ আপুনি পঢ়ি নিজৰ স্বাস্থ্যটোক লৈ সদায় কৃতজ্ঞ হওক। ধন্যবাদ। এই অভ্যাসটো হৈছে দ্য মেজিক বুকখনৰ 4 নম্বৰ অভ্যাস। বাকী আগৰ 3টা অভ্যাসৰ বিষয়ে মই কৈছিলোঁ, আপোনালোকে চাব আৰু নিজে এই অভ্যাসকেইটা কৰিবলৈ আৰম্ভ কৰিব। তাৰ পাছত আপোনাৰ জীৱনৰ কিমান পৰিৱৰ্তন হ'ব নিজে গম পাব। ধন্যবাদ। ভিডিঅ'টো ইমান দেৰিলৈকে চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব।